যে এইবাৰো আপুনি টিকট বিচাৰিছে আপোনাক টিকট দিব বুলি আপুনি দলে ভাবেনে কিয় আপুনি বিজেপি দল সেই মুহূৰ্তত ত্যাগ কৰিবলগীয়া হ'ল কিয় আপুনি ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী হিচাপে হাতীখালী সমষ্টিৰ পৰা ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ল প্ৰথমটো প্ৰশ্ন প্ৰায় 28টা সমষ্টিৰ ভিতৰত এইবাৰ বিজেপিৰ হাতলৈ কিমান সমষ্টি যোৱাৰ সম্ভাৱনা আছে এবাৰ 28 আহিব প্ৰকৃতিৰ ৰাণী ডিমা হাছাওত এতিয়া নিৰ্বাচনী গৰম বতাহ ডিমা হাছাওৰ অট'নমাছ কাউন্সিলৰ নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল সমান্তৰালকৈ প্ৰতিগৰাকী প্ৰাৰ্থী প্ৰত্যাশী ইতিমধ্যে তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে যিহেতু ইতিমধ্যে সময়সীমা বান্ধি দিয়া হৈছে নিৰ্বাচনৰ 7 জানুৱাৰীৰ দিনটোত ইতিমধ্যে ভোট গ্ৰহণ সম্পূৰ্ণ কৰা হ'ব আৰু 28টাকৈ সমষ্টিত ইতিমধ্যে সেই ভোট গ্ৰহণ সম্পূৰ্ণ কৰিব আৰু তাক লৈ ইতিমধ্যে তৎপৰতা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আমিও ইতিমধ্যে ডিমা হাছাওৰ যি 28টাকৈ সমষ্টি আছে 28টাকৈ সমষ্টিৰ প্ৰতিটো সমষ্টিৰ পৰা আমি আপোনালোকক তথ্যসমূহ দিবলৈ চেষ্টা কৰিম আমি বাতৰি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম সঁচা অৰ্থত আচলতে কোন প্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱা দৰকাৰ বা কাক আচলতে প্ৰাৰ্থিত্ব দিয়াৰ দৰকাৰ আছে সেই দলসমূহৰ যি আচলতে আগতীয়া যি খবৰ আমি ইতিমধ্যে জনাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত এজন বিশেষ ব্যক্তি আছে যেহেতু 15 নং যি সমষ্টি আছে হাতীখালী যি সমষ্টি আছে হাতীখালী সমষ্টিৰ বৰ্তমানৰ যিগৰাকী ইএম ইলেক্টৰেল মেম্বাৰ বিমল হুজাই মোৰ লগত আছে ইতিমধ্যে মই আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ ডিএন নিউজ প্লাছ ধন্যবাদ নিউজ প্লাছ ধন্যবাদ আৰু বহু প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে বহু প্ৰশ্ন আপোনাক সুধিবলৈ বাকী আছে যেহেতু আপুনি ইলেক্টৰেল মেম্বাৰ হিচাপে বৰ্তমান মুহূৰ্তত আছে সমান্তৰালকৈ আপুনি প্ৰবল দাবীদাৰ বিজেপি দলৰ এগৰাকী প্ৰবল দাবীদাৰ প্ৰাৰ্থী হোৱাৰ বাবে আপোনাক বিজেপি দলৰ পৰা প্ৰাৰ্থী প্ৰত্যাশী গতিকে আপুনি কি ভাবে মই প্ৰথম প্ৰশ্নটো আপোনাক কৰিব বিচাৰিছোঁ যে এইবাৰো আপুনি টিকট বিচাৰিছে আপোনাক টিকট দিব বুলি আপুনি দলে ভাবেনে আশা কৰিছোঁ মই আশা কৰাৰ কাৰণ এইটো আছে মইতো বহুত দিন পৰা বিজেপিত আছোঁ 2014ৰ পৰা কিন্তু তেতিয়া অলপ 2019ৰ কাউন্সিল ইলেকশ্যন হৈছিলে তাত মোৰ টিকেট পোৱা নাই কিবা কাৰণে তাৰপিছত মোৰ ৰাইজৰ হিচাপত মই ইণ্ডিপেণ্ডেণ্ট দাঁড়াইলোঁ তেতিয়া ইণ্ডিপেণ্ডেণ্ট দাঁড়াই মই জিকিছে তাতে জিকিলোঁ তাৰপিছত লগে লগে আমাৰ চিএম দেৱলাল গৰলোচা আৰু এইটো লৈ আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত মই আকৌ বিজেপিত জইন কৰিছে তাৰপিছত বিজেপি লিডাৰশ্বিপ দেৱলাল গৰলোচাৰ লগত থাকি মই বহুত জাগা ডেভেলপমেণ্ট কৰিবলৈ মই সেই বিষয়টো আমি পিছত পাতিম কিন্তু বিমল হুজাই বুলি কোৱাৰ লগে লগে 2014 বৰ্ষত যিহেতু যিগৰাকী লোকে বিজেপি দলত যোগদান কৰিছিলে সেই ব্যক্তিজনে কিন্তু এটা সময়ত বিজেপি দল ত্যাগ কৰিছিলে 2019 বৰ্ষৰ যি অট'নমাছ কাউন্সিলৰ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত সেইজন ব্যক্তিয়ে কিন্তু ইতিমধ্যে বিজেপি দল ত্যাগ কৰিছিলে পুনৰ এতিয়া বিজেপিত যোগদান কৰিছে মোৰ প্ৰশ্নটো এইভাবে আপোনাক কৰিব বিচাৰিছোঁ কিয় আপুনি বিজেপি দল সেই মুহূৰ্তত ত্যাগ কৰিবলগীয়া হ'ল কিয় আপুনি ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী হিচাপে হাতীখালী সমষ্টিৰ পৰা ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ল প্ৰথমটো প্ৰশ্ন এইটো মানে ৰাইজৰ হিচাপত দাঁড়াইছিলোঁ ইণ্ডিপেণ্ডেণ্ট ৰাইজে আপোনাক বিচাৰিছিলে কিন্তু সেই মুহূৰ্তত দলৰ পৰা কিবা প্ৰশ্ন আহিছিল নেকি কিবা আপোনালৈ যোগাযোগ হৈছিল নেকি যে আপুনি ইমান সক্ৰিয়ভাৱে থকা এজন ব্যক্তি ইতিমধ্যে বিজেপি দলতো সেই বিষয়টোৰ নাম আছে বিমল হুজাই বুলি কোৱাৰ লগে লগে বিজেপিৰ এজন সকলো ব্যক্তি আচলতে চিনি পায় কিন্তু সেইজন ব্যক্তিয়ে দলটো ত্যাগ কৰি সেই মুহূৰ্তত প্ৰতিদ্বন্দ্বিতা নিৰ্দলীয়ভাৱে আগবঢ়োৱাটো কিন্তু এটা বহুত ডাঙৰ কথা হৈ পৰিছিলে নাই এইটোতো কোনো কথা নাই তেতিয়া এতিয়া পুনৰ বিজেপি দলতে আছে মই পুনৰ সুধিছোঁ যে আপুনি টিকট প্ৰত্যাশী টিকট বিচাৰিছে দলেও ইতিমধ্যে পৰ্যালোচনা আৰম্ভ কৰিছে সমষ্টিটো ইতিমধ্যে বহু কাম ইতিমধ্যে হৈছে আপোনাৰ সমষ্টিত বৰ্তমান মুহূৰ্তত কি কাম চলি আছে এইটো কথা কওক প্ৰথমে এতিয়া কামটো চলি আছে ৱাপুৰচা ৰাস্তাটো চলি আছে আৰু বাকী বাইকো আৰু মাদাইকো এইটো কি কয় ইণ্টাৰপ্ৰেয়াৰ চেণ্টাৰ এইবিলাক আৰু ফুটপাথ আৰু কেইটামান অনগোয়িং চলি আছে বাকী আগত বহুত কৰিছে গাঁৱত
বাইক বা ইণ্টাৰপ্ৰেটাৰ চেণ্টাৰ এইসব আৰু ইৰিগেশ্যন ছাইডত আগত মই নাথকা সময়তো ইৰিগেশ্যনৰ চব বন্ধ হৈ গৈছিলে মই জিকা পিছত ইৰিগেশ্যন স্কিপবিলাক চব ৰানিং কৰিছোঁ আৰু বাকী বহুত ৰোড কমিউনিটি হল স্কুল বিল্ডিং এইবিলাক বহুত কৰিব পাৰিছোঁ মই আৰু এটা বিষয় আপোনাক সুধিম তাৰ মাজতে মই ইতিমধ্যে ক'ব বিচাৰিছোঁ যে এইগৰাকী বিমল হোজাই তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যোৱা যি নিৰ্বাচন আছিলে অট'নমাছ কাউন্সিলৰ নিৰ্বাচন সেই নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ লাভ কৰিছিলে প্ৰায় 700মান ভোট ইতিমধ্যে লাভ কৰিছিলে আৰু তেওঁ 37টাকৈ ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে তেওঁৰ সমান্তৰালকৈ সেই যি হাতীখালী যিটো সমষ্টি আছিলে হাতীখালী সমষ্টিটোত প্ৰায় 6জনকৈ প্ৰাৰ্থীয়ে কিন্তু প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে সমান্তৰালকৈ সেইগৰাকী বিমল হোজাইও আছিলে আৰু বিমল হোজাই প্ৰায় 700মান ভোট লাভ কৰিছিলে সমান্তৰালকৈ প্ৰায় 37টা ভোটত ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছিলে তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিলে আপোনাৰ সেই সমষ্টিটোত 2019 বৰ্ষত 6জনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিলে আপুনি যিমান সক্ৰিয় হৈ আছিলে সমান্তৰালকৈ কংগ্ৰেছ সমান্তৰালকৈ যি অন্যান্য প্ৰাৰ্থীসমূহ দিয়া হৈছিলে গোটেইকেইজন প্ৰাৰ্থী কিন্তু সক্ৰিয় প্ৰাৰ্থী হিচাপে আছিলে সমানে প্ৰতিদ্বন্দ্বিতা হৈছিলে 37টা ভোটত ইতিমধ্যে আপুনি জয়লাভ কৰিছিলে আজি দিনটোত কি ক'ব আজি এতিয়া অহা ইলেকশ্যনতো মই জৰুৰ টিকেট পাবলৈ মই আশা কৰিছোঁ হাইকমাণ্ড ওপৰত আৰু এবাৰ ভালকৈ এইটোতে মাজেতে মই জিকিব পাৰিব আপোনাক যদি দলে টিকট প্ৰক্ষেপ কৰে আপোনাক যদি দলে টিকট দিয়ে আপুনি কিমান শতাংশ আশাবাদী যে আপুনি জয়লাভ কৰিব পাৰিব 90% ভোট পাব 10% আপুনি কাৰ ওপৰত এৰি দিছে সেয়া এইটোতো ক'ব নোৱাৰে জনসাধাৰণে নিৰ্ধাৰণ কৰিব আপোনাৰ সমষ্টিত বৰ্তমান মুহূৰ্তত প্ৰায় 3400 প্ৰায় 3435মান আপোনাৰ ভোটাৰ্ছ আছে 3435 ভোটাৰে অন্যান্য দলসমূহেও ইতিমধ্যে তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তুমুল প্ৰতিদ্বন্দ্বিতা হয়তো হোৱাৰ সম্ভাৱনা ইতিমধ্যে আছে 3500 ভোটাৰৰ ভিতৰত আপোনাৰ সম্ভাৱনাই কিমান পাম বুলি আপুনি আশাবাদী এইটো মোটামুটি 25 ভোট পাব 2500 ভোট পাব নিশ্চয় আমি জনাইছোঁ যিহেতু এইগৰাকী হৈছে বিমল হোজাই হাতীখালী 15 নং যি হাতীখালী অট'নমাছ কাউন্সিলৰ যিটো সমষ্টি আছে সেই সমষ্টিৰ পৰা ইতিমধ্যে ইলেক্টৰেল মেম্বাৰ হিচাপে তেওঁ দায়িত্ব লৈ আছে আৰু প্ৰায় 2-3টা দিন আছে 2-3টা দিনৰ পিছতে ইতিমধ্যে প্ৰাৰ্থী তালিকা ওলাব বিজেপি দলেও ইতিমধ্যে আলোচনা বিলোচনা কৰি আছে যে কাক আচলতে প্ৰাৰ্থী দিয়াটো ভাল হ'ব বা কাক আচলতে প্ৰাৰ্থী দিয়া হ'ব আৰু সেই প্ৰাৰ্থী প্ৰক্ষেপ কৰা বা প্ৰাৰ্থী প্ৰত্যাশী তালিকাত বিমল হোজাইৰ নামটো কিন্তু ইতিমধ্যে প্ৰায় চৰ্চা হৈ আছে যিহেতু এইভাবে মই কৈছোঁ যে বৰ্তমান মুহূৰ্তত ইএম হিচাপে দায়িত্বভাৰ লৈ আছে সমান্তৰালকৈ তেওঁ প্ৰাৰ্থী যে তেওঁ বিচাৰিছে প্ৰবল দাবীদাৰ সেই বিষয়টোক লৈ ইতিমধ্যে আলোচনা বিলোচনা বৰ্তমান মুহূৰ্তত চলি আছে আৰু সমগ্ৰ বিষয়টোক লৈ বৰ্তমান মুহূৰ্তত আলোচনা চলিছে আৰু মই বিমল হোজাইৰ পৰাও ইতিমধ্যে সেই কথা ইতিমধ্যে জানিব পাৰিছোঁ মই শেহতীয়াকৈ আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যিহেতু 28টাকৈ সমষ্টি আছে অট'নমাছ ইতিমধ্যে অট'নমাছ কাউন্সিলত প্ৰায় 28টাকৈ আপোনাৰ সমষ্টি আছে প্ৰায় 28টা সমষ্টিৰ ভিতৰত এইবাৰ বিজেপিৰ হাতলৈ কিমান সমষ্টি যোৱাৰ সম্ভাৱনা আছে এইবাৰ 28 আহিব 28 আহিব 2019 বৰ্ষত কিমান আছিলে 19 তাৰ ভিতৰত 9জন প্ৰক্ষেপ কৰিছিলে বিজেপিৰ পৰা নিজা প্ৰাৰ্থী সমান্তৰালকৈ বাকী কেইজনে অন্যান্য দলৰ পৰা ইতিমধ্যে বিজেপিত যোগদান দিছে আৰু এইবাৰ 28টাই বিজেপিৰ হাতলৈ যাব আপুনি আশাবাদী 28 যাবই মানে এবাৰ ডিমাচা অট'নমাছ কাউন্সিল বিজেপিৰ হাতত পুৰা বিজেপিৰ হাতত আছে আৰু বিজেপি এগেইনষ্টৰ কোনো পাৰ্টি নাই যাৰ টিকেট দিব এই যে ছাপা যাব জিকিবই এবাৰ প্ৰতিদ্বন্দ্বী কোনো নাই টোটালি পুৰা বিজেপি ছাপোৰ্টাৰ আছে যিমান পাব্লিক ভোটাৰ যিমান আছে চব বিজেপি ছাপোৰ্টেই আছে
চৰকাৰী যিসমূহ আঁচনি বা যিসমূহ পাবলগীয়া হিতাধিকাৰীয়ে যিসমূহ বস্তু লাভ কৰিব লাগে বা যিসমূহ আঁচনি লাভ কৰিব লাগে সকলোসমূহ আঁচনি সাধাৰণ জনতাই লাভ কৰিছেনে বাৰু আজিৰ ডেটত কৰিছে লাভ কৰিছে শেহতীয়াকৈ পুনৰবাৰ সোধোঁ আপুনি যদি আপোনাক টিকট প্ৰক্ষেপ কৰে তেনেহ'লে আপুনি জয়লাভ কৰিব নাই এইটো এতিয়া ক'ব নোৱাৰোঁ যদি আপোনাক দলে টিকট প্ৰক্ষেপ কৰে দলে যদি আপোনাক টিকট দিয়ে তেনেহ'লে আপুনি হাতীখালী বিধানসভা সমষ্টিৰ পৰা জয়ী হ'ব জয় হ'ব কিমান শতাংশ জয়ী হ'ব মই পুনৰবাৰ আপোনাক সুধিলোঁ বেছিকৈ নহ'ল মানে 90% মই আশা কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এজন হৈছে বিমল হোজাই যিহেতু হাতীখালী বিধানসভা সমষ্টিৰ তেওঁ বৰ্তমানৰ ইলেক্টৰেল মেম্বাৰ ডিমাচা অট'নমাছ কাউন্সিলৰ বৰ্তমানৰ ইলেক্টৰেল মেম্বাৰ হিচাপে ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰি আছে আৰু এইবাৰ বিজেপি দলৰ তেওঁ প্ৰবল টিকট দাবীদাৰ হাতীখালী বিধানসভা সমষ্টিৰ পৰা আৰু তেওঁ সম্পূৰ্ণৰূপে আশাবাদী যে বিমল হোজাই যদি দলে টিকট প্ৰক্ষেপ কৰে তেনেহ'লে বিমল হোজাই যে জয়ী হৈ আহিব তেওঁ ইতিমধ্যে তেওঁ সেই কথা স্পষ্টভাৱে জনাইছে যিহেতু সমষ্টিটো তেওঁ যথেষ্ট কাম কৰিছে সেই কথাও স্পষ্ট হৈ পৰিছে সাধাৰণ জনতাই সেই মন্তব্য ইতিমধ্যে কৰিছে আৰু আমি ইতিমধ্যে আপোনালোকক কৈছোঁ যে যি ডিমাচা অট'নমাছ কাউন্সিলৰ 28টাকৈ যি সমষ্টি আছে 28টাকৈ সমষ্টিৰ প্ৰতিটো সমষ্টিৰ পৰা আমি আপোনালোকক খবৰ তুলি ধৰিবলৈ চেষ্টা কৰিম প্ৰতি মুহূৰ্ততেই আমি আপোনালোকৰ ওচৰত সেই খবৰ আপোনালোকৰ কাষলৈ লৈ যোৱাৰ চেষ্টা কৰোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ